আমি কব বিচাৰিছো কৰি অহা বঞ্চনাৰ ঘোষিত প্ৰবঞ্চনা কৰা এই প্ৰত্যুত্তৰ মৰাণ জনগণে দিব। যোৱা 10টা বছৰত কৰিবৰ কাৰণে প্ৰতিশ্ৰুতি আজিলৈকে পূৰণ নহল। তেখেতলোকে কথাখিনি পাতিবলৈ সময় নাই। এই চৰকাৰখনে আমাক মৰাণসকলক বঞ্চনা কৰা ঘোষিত কৰা বাহিৰে হৈও যদি ভাৰতৰ সংবিধানৰ ভিত্তিত আমাক জনজাতিকৰণ বিচাৰিছো, যদি ভাৰতীয় সংবিধানে ফলগিৰি লোকক নিজৰ বৈশিষ্ট্যপূৰ্ণ লোকক যদি জনজাতিকৰণ প্ৰদান কৰে তেনেহলে সেই অধিকাৰ আমাক দিয়া নাই কিয়? এই ভূমি মালিক হৈও যদি ভূমি অধিকাৰ আমি নাপাওঁ তেনেহলে বহিৰাগত লোকে অধিকাৰটো পায়। আমাৰ মৰাণ মানুহবিলাকৰ যদি ভূমি 10 বিঘা থাকে, 50 বিঘা থাকে, 100 বিঘা 200 বিঘা থাকিব পাৰে, কাৰণ আমি ফলগিৰি ভূপুত্ৰ এই ভূমি মালিকৰ সেই অধিকাৰ থকা সেই মাটি থকাটো স্বাভাৱিক কথা। আৰু সেই চৰকাৰে কৈছে কি মৰাণসকলক সেই অধিকাৰটো নিদিয়ে, সেই মাটি ম্যাদী পট্টা নিদিয়ে, সেই লোকক আমাৰ বিভিন্ন তাৰ বিপৰীতে কিন্তু বহিৰাগত লোক হাজাৰ হাজাৰ বিঘা তেখেতলোকে দি আছে। কিন্তু আমাৰ মৰাণসকলৰ জনজাতিকৰণে কাটি ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ কোনো অধিকাৰে দিবলৈ তেনে চৰকাৰ প্ৰত্যুত্তৰ দিবলৈ আমি মৰাণ ছাত্ৰ সন্থাই মৰাণ জনগণৰ উদ্যোগ আমি এই জোৰ সমদল কাৰ্যসূচী লৈছো। এই আমাৰ চৰকাৰক কৈছো আপোনালোকে যদি এতিয়াও যদি হাৰ নাপাৰে মৰাণসকলৰ জনজাতিকৰণ যদি আপোনালোকৰ সদিচ্ছা নাই তেনেহলে ইয়াৰ 26 চনৰ ইলেকশ্যনৰ আগত যদি নকৰে তেনেহলে কিন্তু চৰকাৰ যে ওলাই দিব মৰাণ জনসাধাৰণ ইয়াৰ নিশ্চিত। গতিকে আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা চৰকাৰ ক'ব বিচাৰিছো মৰাণসকলৰ লগত খেলা নকৰিব। আপোনালোকে বহুত খেলা কৰিলে, বহুত ৰাজনীতি কৰিলে, ইয়াৰ কিন্তু খেলা নকৰিব। আৰু ইয়াৰ খেলা যদি কৰে তেনেহলে ইয়াৰ প্ৰত্যুত্তৰ আজি এই জুই পুৰক যেনেকে জ্বলিছে তেনেকে
আপোনালোকৰ চৰকাৰো এই যোৰহাট ৰাস চাব নিশ্চয় নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে মৰাণসকলক বাৰে বাৰে আলোচনাৰ নামত চৰকাৰখনে কৰি অহা প্ৰতাৰণাৰ কাৰণে আমাৰ সমস্যাবোৰ সমাধান কৰিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ যি প্ৰতিশ্ৰুতিসমূহ আছিল এইসমূহ যে আমাৰ কাৰ্যকৰী নহ'ল তাৰ কাৰণে কিন্তু আজি দুপৰ নিশা মৰাণ ৰাইজে ওলাই আহিবলগীয়া হৈছে। বাৰে বাৰে মৰাণসকলৰ অসমৰ আদিম খিলঞ্জীয়া ভূমিপুত্ৰ হৈও আটাইতকৈ পুৰণি জনগোষ্ঠীটো কিয় আজি তাৰিখলৈকে কিন্তু জনজাতিকৰণ প্ৰদান কৰা নহ'ল, আজি তাৰিখলৈকে কিন্তু আমাৰ জনজাতিকৰণৰ প্ৰতিবেদন কিয় প্ৰস্তুত কৰা নহ'ল, এই কথাখিনি কিন্তু মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব লাগিব আমাক। আৰু যদি নিদিয়ে অনাগত দিনত কিন্তু ইয়াতকৈ ভয়ংকৰ প্ৰতিবাদ হ'ব, এই কথাও কিন্তু আপোনালোকৰ চেনেলি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনালো। তেওঁ বাৰে বাৰে কয় এইখন অসমত অসমীয়াৰ অস্তিত্ব থাকিব, খিলঞ্জীয়া লোকৰ হাতত অধিকাৰসমূহ থাকিব, ক'ত গ'ল সেই প্ৰতিশ্ৰুতিসমূহ? বাৰে বাৰে আমাক আলোচনাৰ নামত যে প্ৰতাৰণা কৰি আছে, আলোচনাৰ নামত জনজাতিকৰণৰ যি আশ্বাস প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতিসমূহ আজিলৈকে কাৰ্যকৰী কৰা নহ'ল। খিলঞ্জীয়া লোকে এনেদৰে ৰাজপথত ওলাই আহিবলগীয়া বিষয়টোৱে কিন্তু নিশ্চিতভাৱে ক'ৰবাত নহয় ক'ৰবাত খিলঞ্জীয়া লোকসকলক বঞ্চিত কৰি ৰাখিছে, এয়া কিন্তু স্পষ্ট হৈ পৰিছে। অনাগত দিনত মৰাণ ৰাইজে সৰ্বাধিক ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ সাজু হৈ আছে আৰু আমাৰ এই আন্দোলনৰ জৰিয়তে যদি কোনো এটা সমস্যাৰ সমাধান নহয় সমগ্ৰ ভাৰত কঁপাই যোৱা অৰ্থনৈতিক অৱৰোধ কৰিবলৈ কিন্তু আমি প্ৰস্তুত হৈ আছো। যিহেতু নাগালেণ্ড অৰুণাচলৰ বহু মাটি চৰকাৰখনে দিছে, কিন্তু অসমীয়া নিজে ভূমিপুত্ৰ নিশ্চিতভাৱে যিখন চৰকাৰে অসমীয়াৰ অস্তিত্বৰ কথা কয়, যিখন চৰকাৰে অসমত অসমীয়া ভূমিপুত্ৰসকলৰ অধিকাৰৰ কথা কয়, তেওঁলোকৰ হাতত ভূমি অধিকাৰ থাকিব বুলি কয়, সেইখন চৰকাৰৰ দিনতে আজি প্ৰতিটো সময়তে খিলঞ্জীয়াই কিন্তু ৰাজপথত কান্দিবলগীয়া হৈছে, অঘৰীৰ দৰে জীৱন যাপন কৰিবলগীয়া হৈছে। এনেকুৱা এখন চৰকাৰে কিন্তু কেৱল পুঁজিপতিৰ শাসন, ৰামদেৱৰ দৰে ব্যক্তিক, আদানীৰ দৰে পুঁজিপতিসকলক মাটি গতাই দিছে হাজাৰ হাজাৰ বিঘা। ইতিমধ্যে অসমৰ ৰাইজে এই কথা বতৰাবিলাক গম পাইছে। গতিকে অনাগত দিনত হ'বলগীয়া যিকোনো প্ৰতিবাদৰ কাৰণে চৰকাৰ প্ৰশাসন সম্পূৰ্ণৰূপে জগৰীয়া হ'ব।